এইবাৰ ভৰলুমুখত বন ধ্বংসযজ্ঞ বৃক্ষঘাতক চৰকাৰৰ প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই ভৰলুমুখত আৰম্ভ হ'ল গছ কটাৰ অভিযান। মন কৰক কেইদিনমান পূৰ্বৰ এই দৃশ্য। আৰু এয়া আজিৰ দৃশ্য। বৃক্ষঘাতকৰ ৰূপ ধাৰণ কৰা চৰকাৰৰ হাতৰ পৰা ৰক্ষা নপৰিল ভৰলুমুখৰো প্ৰকৃতি। বৃহৎ বৃহৎ আকাৰৰ বৃক্ষৰে ভৰপূৰ ভৰলুমুখত এইবাৰ চৰকাৰে আৰম্ভ কৰিলে গছ কটাৰ অভিযান। নাগৰিকৰ তীব্ৰ প্ৰতিবাদক নেওচি নিশাৰ অন্ধকাৰত প্ৰশাসনে কাটি লৈ গ'ল 10 জোপাৰো অধিক ডাঙৰ ডাঙৰ গছ। এইজোপা গছ যোৱা নিশা প্ৰশাসনে আহি কাটি থৈ গৈছে। আমাক স্থানীয় ৰাইজে জনোৱাৰ মতে নিশা প্ৰায় 1:30-2 বজাত প্ৰশাসনৰ মানুহ আহি এইবোৰ গছ কাটি লৈ গৈছে। আৰু ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে গুৱাহাটীৰ ইমূৰৰ পৰা সিমূৰলৈ গছ কাটিছে চৰকাৰে। ৰুক্মিণী গাঁৱত ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে ইতিমধ্যে কাটি তহিলং কৰা হ'ল অৰ্ধ শতাধিক গছ। দীঘলী পুখুৰীৰ পাৰতো প্ৰায় 25 জোপা গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। তাৰ মাজতে ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে ভৰলুমুখতো 80 জোপাৰো অধিক গছ কটাৰ সিদ্ধান্ত লৈছিল বিভাগে। সেই অনুসৰি ভৰলুমুখৰ 80 জোপাকৈ গছ চিহ্নিত কৰি আহিছিল প্ৰশাসনে। স্থানৰ প্ৰায় 80 জোপাৰো অধিক গছ কেনেকৈ বিশাল বিশাল গছত নাম্বাৰিং কৰি যোৱা হৈছিল, 80 গছজোপাৰো অধিক গছ চিহ্নিত কৰি যোৱা হৈছিল আৰু সেইসমূহ কাটি পেলাবলৈ এনেধৰণে চিহ্নিত কৰা হৈছিল। আৰু তাৰ প্ৰায় এমাহৰ পিছত আজি আমি একেই স্থানত উপস্থিত আছোঁ আৰু এই স্থানত আমি দেখুৱাম যে যিসমূহ গছ কাটি পেলাবলৈ চিহ্নিত কৰি যোৱা হৈছিল সেইসমূহ গছ এতিয়া কেনেকৈ কাটিবলৈ আৰম্ভ কৰা হৈছে। ভৰলুমুখত চৰকাৰৰ গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত হৈছিল ব্যাপক প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছিল স্থানীয় নাগৰিক। কিন্তু ৰাইজৰ দাবী বিৰোধিতাক বুঢ়া আঙুলিত দেখুৱাই নিশাৰ অন্ধকাৰত ভৰলুমুখত গছ কটাৰ অভিযান আৰম্ভ কৰিলে চৰকাৰে। এই চাইডৰ বিল্ডিঙৰ ল'ৰাই কৈছে 1-1:30 মানত তেনেকৈ গাড়ীৰ আৱাজ খিৰিকী দি চাইছোঁ, এনেকৈ দেখিলোঁ 3খনমান গাড়ী ডাঙৰ JCB আহিছে আৰু লগত ট্ৰাকো আহিছে। লগত তেনেকৈ একেলগে কাটিছে, কিছুমান লৈ গ'ল, কিছুমান থাকি গ'ল ডালিবিলাক, কিছুমান পেলাই থৈ গৈছে। যিসমূহ ঠাইত গছ কাটিছে মই দেখা পাইছোঁ যে গুৰিসমূহ নাই, তেওঁলোকে ঢাকি থৈ গৈছে। ঢাকি থৈছে পূৰা JCB দি উঘালিছে গুৰিটো, তেনেকৈ লগালগ ইটা শিল এইবিলাক দি ঢাকি দিছে, সেই দি ঢাকি দিছে। স্ক্ৰীণত 2 দৃশ্য। এফালে এদিন পূৰ্বৰ ভৰলুমুখৰ বিনন্দীয়া পৰিৱেশ, আনফালে একেখিনি ঠাইৰ আজিৰ দৃশ্য। শিল, ইটা আৰু মাটিৰে ইয়াৰ গুৰিসমূহ পুতি থৈ যোৱা হৈছে। আপোনালোকে এই দৃশ্যটো চালে দেখা পাব। আগলৈ আমি দেখুৱাম। এয়া আপোনালোকে দেখিছেই যে শিল, ইটা আৰু মাটিৰে এই গছসমূহৰ যিসমূহ গুৰি আছিল কাটি পেলোৱাৰ পিছত গুৰিসমূহ ওলাই থাকিবলৈ দিয়া নাই, মানুহৰ নজৰৰ পৰা আঁতৰাই ৰাখিবলৈ এই ধৰণে ঢাকি ৰখা হৈছে। ভৰলুমুখৰ 80 জোপাকৈ গছ কাটিবৰ বাবে চিহ্নিত কৰা হৈছে। দেওবাৰে নিশা ইয়াৰে মাত্ৰ কেইজোপামান গছতহে হাত দিছে চৰকাৰে। থাকি যোৱা এইসমূহ প্ৰকাণ্ড গছ হোৱাৰ পৰা উঠি কাইলৈ আপুনি দেখে বা নেদেখে তাৰ নিশ্চয়তা নাই।